এগৰাকী চলনাময়ী যুৱতীৰ বাবে নিজৰ ঘৰতে লুটপাট চলাইছিল যোৰহাটৰ য়ছ নামৰ এজন যুৱকে। পোহৰলৈ আহিছে সেই যুৱতীগৰাকীৰ পৰিচয়। পিতৃ মাতৃৰ অনুপস্থিতিত যুৱকজনৰ বাসগৃহত থাকিবলৈও আহিছিল বুলি স্বীকাৰ কৰিছে নিজৰ ঘৰতে লুটপাট চলোৱা যুৱকজনে। কেৱল ইমানেই নহয়, যুৱতীগৰাকীৰ সৈতে পাৰ্টি কৰিবলৈ গৈ বিভিন্ন স্থানত বৃহৎ পৰিমাণৰ ধনো ব্যয় কৰে যুৱকজনে সুন্দৰী বান্ধৱীগৰাকীক উপহাৰ দিছে 1.5 লাখ টকীয়া আইফোন, উপহাৰ দিছে নগদ ধন। বান্ধৱীগৰাকীক ফুৰিবলৈ যাবলৈ দিয়ে বৃহৎ পৰিমাণৰ ধন। ঘৰৰ গহনা বিক্ৰী কৰি পোৱা ধন লুটাইছিল যুৱতীগৰাকীৰ বাবে। পিতৃ মাতৃয়ে কিছুদিন বাহিৰলৈ যোৱাৰ সময়তে পুত্ৰই উদং কৰিলে ঘৰ। পিতৃ মাতৃৰ কোঠাত থকা লকাৰৰ তলা ভাঙি লুটিলে প্ৰায় 50 লাখ টকাৰ সোণৰ গহনা আৰু নগদ ধন। এতিয়া প্ৰশ্ন উঠিছে যে যুৱকজনে নিজৰ ঘৰতে সংগঠিত কৰা এই লুটপাটৰ কথা যুৱতীগৰাকীয়ে জানিছিল নেকি? যুৱতীগৰাকীয়ে যুৱকজনলৈ এতিয়াও প্ৰেৰণ কৰি আছে মেছেজ। এই মেছেজসমূহতো প্ৰকাশ পাইছে বহু তথ্য। প্ৰশ্ন উঠিছে এই যুৱতীগৰাকী এতিয়া তদন্তৰ আওতালৈ আহিব নে নাই। এই সমগ্ৰ ঘটনাৰ সৈতে বৰ্তমানলৈকে নাম সাঙুৰ খাইছে যুৱকজনৰ লগতে তেওঁৰ বান্ধৱী, পৰ্টেল সাংবাদিক জিতেন্দ্ৰ সোমানী, ৰোহিত প্ৰসাদ আৰু একাংশ লোকৰ। পৰ্টেল সাংবাদিক জিতেন্দ্ৰ সোমানী আৰু ৰোহিত প্ৰসাদ নামৰ যুৱকজনক বিক্ৰী কৰিবলৈ দিছিল সোণৰ অলংকাৰ। কিছু অলংকাৰ গোলাঘাটৰ প্ৰিয়াঞ্চি জুৱেলাৰত বিক্ৰী কৰাৰ তথ্যও আহিছে পোহৰলৈ। পুত্ৰৰ এনে কৰ্মকাণ্ডই হতচকিত কৰি তুলিছে পিতৃ মাতৃক। যোৰহাটত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। নিজৰ সুন্দৰী বান্ধৱীক সন্তুষ্ট কৰিবলৈ এজন যুৱকে পিতৃ মাতৃৰ অনুপস্থিতিত নিজৰ বাসগৃহতে লুটপাট চলালে আৰু সেই লুটপাট চলাই ঘৰৰ পৰা প্ৰায় 40-50 লাখ টকাৰ সোণৰ গহনা লৈ যায় আৰু সেই গহনা বিক্ৰী কৰি বান্ধৱীক এটা 1.5 লাখ টকীয়া আইফোন উপহাৰ দিয়ে। বান্ধৱীক ফুৰিবলৈ যাবৰ বাবে 1 লাখ টকা নগদ ধন দিয়ে আৰু তাৰ পিছতো বান্ধৱীয়ে দাবী কৰা মতে পুনৰবাৰ 50,000 টকা দিয়ে। এই ঘটনা পোহৰলৈ অহাৰ পিছত হতচকিত হৈ পৰিছে সেই যুৱকজনৰ পিতৃ মাতৃ। আৰু আটাইতকৈ আচৰিত কৰি তোলা কথাটো হৈছে যে এই যি সোণৰ অলংকাৰসমূহ চুৰি কৰি কৌশলেৰে নিজৰ ঘৰতে চুৰি কৰি নিছিলে, সেইখিনি বিকাৰ ক্ষেত্ৰত এজন সাংবাদিকে সহায় কৰি দিছিল। সেই সাংবাদিকজনো বৰ্তমান পলাতক অৱস্থাত আছে। এটা কথা জানিব বিচাৰিম যে এগৰাকী যুৱতীৰ সৈতে তোমাৰ যি সম্পৰ্ক আছিলে, সেই এই যি গহনা বিক্ৰী কৰি পৰা টকা তাৰে যুৱতীগৰাকীক কি দিয়া হৈছিলে? যুৱতীগৰাকীক মই আইফোন এটা গিফ্ট দিছিলোঁ। তাৰপিছত তাই অৰুণাচল ফুৰিবলৈ গৈছিলে, চ' তাৰ কাৰণে 1 লাখ টকা দিছিলোঁ আৰু বেলেগ বেলেগ দিন 50,000 দিয়া হৈছিলে। মানে 3.5 লাখ টকা তাইক দিয়া হৈছে? নহয়, মানে আপোনাৰ আইফোনটো ধৰি পেলাই আইফোন আপোনাৰ 155,500 লৈছিলে। তাৰপিছত 1 লাখ টকা আপোনাৰ সেইটো আপোনাৰ অৰুণাচল ফুৰিব যাওঁতে লৈছিলে। তাৰপিছত ইয়াত থাকোঁতেই বেলেগ বেলেগ দিনত 50,000 লৈছিলে। আচ্ছা, বেলেগ বেলেগ দিন হয়। সেই যুৱতীগৰাকীৰ লগত কেতিয়াবা চিনাকি তোমাৰ? এই যুৱতীগৰাকীৰ লগত মোৰ 6-7 বছৰ চিনাকি হ'ল, পুৰণা চিনাকি আছে। কিন্তু তাই প্ৰায়ভাগ ইয়াত নাথাকে। অলপ দিন আগত তিনিচুকীয়াত আছিলে, তাৰপিছত গুৱাহাটী আছিলে। একেদিনত তাই ইয়াত আছিলে। আৰু যেতিয়া তুমি এই কাণ্ডটো সংঘটিত কৰিছিলা, হয়, যেতিয়া কাণ্ডটো সংঘটিত কৰিছিলা তেতিয়া এৰাতি তোমালোকৰ সেই ঘৰলৈ আহিছিলে তাই, হয়নে? হয়, আহিছিলে তাই থাকিছিলে তাতে তোমালোকৰ লগত? থাকিছিলে। তাৰপিছত তাইৰ লগত ক'ত গৈছিলা তুমি? তাৰপিছত তাই ৰাতি ঘৰতে আছিলে, তাৰপিছত ৰাতিপুৱা ওলাই গৈছে। এইটো ৰাতি আমি ক'তো যোৱা নাছিলোঁ, যোনদিনা তাই ঘৰত আছিলে। তাৰপিছত সেই যিখিনি টকা গহনা বিক্ৰী পোৱা গ'ল, সেই টকাখিনিয়েদি কি কৰিলা? যদি আমি এইকেইদিনত বেলেগ বেলেগ ঠাইত থাকিলোঁ, তাৰপিছত পাৰ্টি হৈছিলে, সেইবিলাকত এক্সপেঞ্চ হ'ল। মানে সেই যুৱতীগৰাকীও আছিলে? এই পাৰ্টিৰ যুৱতীগৰাকীও আছিলে আৰু বেলেগ মানুহো আছিলে। আৰু য'ত য'ত থাকিবলৈ গৈছে যুৱতীগৰাকীও আছিলে, হয়নে? হয়, আছিলে। ঠিক আছে। আৰু এটা কথা, এতিয়া জিতু সোমানী যিগৰাকী সাংবাদিক, হয়, তেওঁ কেনেকৈ ইনভলভমেণ্ট আছিলে? তেওঁ কি কৰিছিলে?
তেওঁ মানে মোক জুৱেলাৰী বিকিবলৈ ছাপোৰ্ট কৰিছিলে যে এবাৰ ডিছকাশ্যন হোৱাৰ পাছত আকৌ যেতিয়া অলপ দিন গুচি গ'ল তি আকৌ মোক কল কৰিলে যে কি হ'ব কামটো কৰি দিব লাগে নে নাই তাৰপিছত মানে এই গোটেই কামটো কৰিবৰ কাৰণে যিটো সুমানীয়ে কৈছিলে তোমাক গ'ল্ডখিনি আনিবৰ কাৰণে নে কি? হয়, আমাৰ এই ডিছকাশ্যনটো হোৱাৰ পাছত যেতিয়া এবাৰ ডিছকাশ্যন হৈ গ'ল আমি এনে গ্ৰুপত বহি আছোঁ তাৰপিছত আকৌ অলপ দিন পাছত সি যেতিয়া মা দেউতা নাই বুলি গম পাইছে তেতিয়া আকৌ সি মোক কল কৰিছে মানে বাৰে বাৰে মোক ৰিমাইণ্ডাৰ দি আছে বা বাৰে বাৰে মোক মানে তেনেকৈ কৈ আছে যে কি কয় কামটো কৰি দিব লাগে নে নাই মোক যাব লাগিব মানে অলপ আৰু ইয়াত যোৰহাটৰ নিবিকো অলপ দূৰত যাব লাগিব মই তোক জগা নাম নকওঁ মই তাক সুধিছিলোঁ আৰু কোন আছে লগত কাক ক'ত যায় আপুনি বিকিবলৈ কাক দিব আৰু এটা ল'ৰাৰ নাম যে কৈছে তাৰ নামটো কি হয়? সি একেদিনত নামটো ৰিভিল কৰিছে ৰোহিত প্ৰসাদ নামটো কৈছে নিউ বালিবাটৰ ৰোহিত প্ৰসাদ নিউ বালিবাটৰ হয় এতিয়া গোলাঘাটত বিকিছে বুলি গম পাইছোঁ হয়নে? হয় গোলাঘাটত বিকিছে বুলি কৈছে গোলাঘাটত গোটেই এতিয়াতো গোলাঘাটতো 30% অৰ্নামেণ্টছে পাইছে কিন্তু বাকীবিলাক অৰ্নামেণ্টছ ক'ত আছে এতিয়া? মই চব জিতু সোমানীক দিছিলোঁ যিমান অৰ্নামেণ্টছ আছিলে তাৰপিছত সি এতিয়া পইচা বেছিকৈ পাই মোক কম দিলে নে কি কৰিলে মই সেইবোৰ একো গম নাপাওঁ। যিটো সুমানীয়ে কিমান টকা দিলে তোমাক? জিতু সোমানীয়ে মোক টোটেল 7 লাখ ৰুপিজ দিছিলে তাৰপিছত সি বেছিও যদি পাইছে বা কি কেনেকৈ পাইছে একো গম নাপাওঁ তাৰপিছত সেইটো পইচাৰ পৰাই মোৰ পৰা কমিশ্যনো লৈছিলে যেতিয়া এই এমাউণ্টটো দিয়ে ৰাতিপুৱা অৰ্নামেণ্টছো লৈ যায় ৰাতি আহে আৰু মোক দিয়ে পইচা তাৰপিছত তাৰ পৰাই মোক কমিশ্যন লয় কিন্তু সি এইবিলাক যেনেকৈ গম পাইছোঁ অৰ্নামেণ্টছৰ ভেলিউ বেছি আছিলে যদি সি তাৰ পৰাও লৈছে কি কৰিছে এইবোৰ মই একো গম নাপাওঁ।